আসসালামু আলাইকুম রহমতুল্লাহ। এয়া হৈছে আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজ। এইখন দলঙৰ কথা আমি শুনা পাইছিলোঁ বহুদিন আগত, আজিৰ পৰা প্ৰায় 15 বছৰ আগত শুনা পাইছিলোঁ। 200,000 কোটি টকাৰ বাজেট আছিল। এয়া আছিল আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজ। প্ৰায় 35 কিলোমিটাৰ ইয়াতে আছে। এতিয়া আমি আছোঁ 144 নম্বৰ যেটো খুঁটি আছে, ইয়াতে আছোঁ আমি 144। ये है 144। दोनों मिलके एक ही खुटी है, দুটা মিলি এটা খুঁটি 144 হয়। আমাৰ এই যে মাদ্ৰাছাৰ ইছাতুল উলুম হাজদবা মাদ্ৰাছাৰ শিক্ষক ইয়াতে চাবলৈ আহিছে। ৰাইজৰ মানুহৰ ধূপ কেনেকুৱা হৈ আছে এইটো চাই আছে। এতিয়া এই কামটো বন্ধ হৈ আছে চাগে। আপনি ক'বচোন, আপনি চাই হেনে আপনার কেনেকুৱা লাগছে? খুব ভাল লাগিছে। আমি আসলতে মানে বদরুদ্দিন আজমলক চিনি পাওয়া নাই। ইমান ডাঙৰ এটা ব্ৰিজ দি আছে আর কাম প্রায় সম্পূর্ণ হয়ে আছে। আর বদরুদ্দিন আজমল মানে মুসলমানের দরদি নেতা, সদায় মানে মুসলমানের মাত মাতি থাকে। তেখেতে বহুত স্কুল কলেজ হাসপাতাল করেছে। আর এইবার আমি মানে কি ভুল একটা করিলু, রকিবুল 10 লাখ ভোটত জিতাই দিই, মানে আমি কোনো অস্তিত্বই নাই। এই মানুষ চেত হয়ে আছে। আর মানে রকিবুল হোসেন মানে একো কথা কব না জানে। ধুবুৰী পার্লামেন্টে যাই হেনে হিন্দি ভাষা কব লাগে, হিন্দি ভাষাও না জানে তেখেতে। এক মানে মুসলমানের দরদি নেতা হবই নোৱাৰে। আমার বদরুদ্দিন আজমল ভাল নেতা। আমি সদায় বদরুদ্দিন আজমলক মানে সাপোর্ট কৰি আছোঁ আৰু থাকিম, যেতিয়ালৈকে আমি থাকিম। আপুনি ক'বচোন কিবা যদি কয়। ইয়াতে আপুনি কাম কৰি আছে নাকি? ইয়াতে LND নৌকা চলাই আছে। কেইদিনৰ পৰা কৰি আছে? হ'ল 5 বছৰমান। 5 বছৰমান হৈছে। আর কিমান দিন লাগিব এই কামটো সম্পূর্ণ হওয়ার? হ'ব 33ত হ'ব। 33 33ত ক্লিয়াৰ দিব। 26ত ক্লিয়াৰ দিয়াৰ কথা আছিল। সেইটো নহ'ব। এতিয়া কেই নম্বৰ খুঁটিলৈকে আহিছে? হিচাপ হোৱা নাই এইবিলাক, জেগাই জেগাত বনাই আছে নহয়। কিবা ইয়াতে 5টা চাৰি দিছোঁ, তাৰ পৰা 2টা বনাই আছে। ইয়াতে 10টা চাৰি দিছে, তাৰ পৰা 2টা বনাই আছে। মাজে মাজে বনাই আছে, মাজে মাজে মানে এৰি দিছে। এইটো হৈছে আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজ। ইয়াৰ আপডেটটো হ'ল মাজে মাজে বনাই আছে, মাজে মাজে এৰি দিছে। মানে একেলগে একফালৰ পৰা যোৱা নাই। এইটো ধুবুৰী হয় না? হা, এটা ধুবুৰী হয়? না না না, এইটো কাটিয়াৰ এগলাছৰ পৰা। তাৰ পৰা বিশ্বঙ্গৰ পৰা আহে ধুবুৰী। এইটো বিশৃংখল না? আমি আজি মনত উদয় হ'ল, তাৰ কাৰণে আমি ইয়াতে আহিছোঁ। আহি আনে ধুবুৰী ফুলবাৰী ব্ৰিজটো চালোঁ। আপোনালোকে দোৱা কৰিব যাতে সোনকালে কামটো কৰিব পাৰে। সবেই দোয়া কৰিব। আৰু আমাৰ যি নেতা আছিল মৌলানা বদরুদ্দিন আজমল সাহাব, আল্লাহ তাবাৰকাল্লাহ যাতে তাৰ হায়াতটো ধাৰাজ কৰি দিয়ে আৰু ভৱিষ্যতত যাতে এনেকুৱা ইয়াতকৈ বেছি ভাল কাম আনিব পাৰে। এইটো হয়তো ধুবুৰীৰ পৰা মেঘালয়লৈকে আহিছে, ফুলবাৰীলৈকে। ইয়াৰ পিছত আকৌ আছে সোণাৰী টু দুধঘাট টিলা আছে, ইয়াতেও এটা ব্ৰিজ হোৱাৰ কথা আছে। এইটো যাতে আমাৰ মৌলানা বদরুদ্দিন আজমল সাহেব আগন্তুক MP ইলেকশ্যনত যেতিয়া আনে যাতে এইটো লৈ আহে, এইটো আমি আশাবাদী। এইখিনি কৈ আমি শেষ কৰিলোঁ। আসসালামু আলাইকুম। আপোনাৰ ঘৰ ক'ত? আমার ঘর লক্ষ্মীপুর। লক্ষীপুৰ। ইয়াতে ক'ত আহিছে? ঘূৰবা চাবা আহিছে না? চাবা আহিছে, না কাৰোবাৰ ঘৰত আহিছে? চাবা আহিছে। চাবা আহিছে। এই লক্ষ্মীপুর পৰা আহিছে।